हेलो गाइस কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল খ্ৰীষ্টমাছলৈ বুলি ওলাই আহিছো আৰু এতিয়া টাইমটো হৈছে 11:45 এইটোৱে নগাপাতৰ পৰা বৰহলা যোৱা ৰোড আমাৰ ঘৰৰ পৰা 15 কিলোমিটাৰ দূৰত মানে এটা বস্তি আছে সকলোৱে চাগে চিনিয়ে পায় চাংপাং বস্তি বৰহলা টাউন পাৰ হৈ জিজিএছ ৰোডেদি যাবগৈ লাগিব খ্ৰীষ্টমাছ মানে কি আপোনালোকে চাগে জানে খ্ৰীষ্টমাছ মানে হ'ল বৰদিন মানে খ্ৰীষ্টিয়ানসকলৰ এটা ফেষ্টিভেল তো বলকচোন দেৰি নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ঘৰৰ পৰা প্ৰায় এতিয়া 6 কিলোমিটাৰ মান আহিলো আৰু 9 কিলোমিটাৰ মান আছে এই বৰদিনৰ মূল কাৰণটো কি আপোনালোকে জানেনে আমি যেনেকৈ শংকৰদেৱ জন্ম হোৱা দিনাখনি শংকৰ উৎসৱ পাতো মহাত্মা গান্ধী জন্ম হোৱা দিনাখনি গান্ধী জয়ন্তী পাতো তেনেকৈ তেওঁলোকে যীশু খ্ৰীষ্টৰ যিদিনাখনি জন্ম হৈছিল এই দিনটোতে বৰদিন বা খ্ৰীষ্টমাছ আয়োজন কৰে আমাৰ বিহু হ'ল তিনিটা খ্ৰীষ্টিয়ানসকলৰ মূলতঃ দুটা বুলিয়ে ক'ব পাৰি এটা হৈছে খ্ৰীষ্টমাছ বা বৰদিন আৰু আনটো হৈছে গুড ফ্ৰাইডে এইডোখৰতে কথা এটা কওঁ আমি একেবাৰে দাঁতি কাষৰীয়া অঞ্চলৰ মানুহ মানে নাগালেণ্ডৰ আৰু যিহেতু নেকি অকল মই বুলিয়ে নহয় বহুত ল'ৰা ছোৱালীয়ে নাজানে খ্ৰীষ্টমাছ খাবলৈহে যায় কিন্তু খ্ৰীষ্টমাছৰ বিষয়ে একো নাজানে মই সকলোকে ক'বলৈ যোৱা নাই কিন্তু তেনেকুৱা মানুহ আছে আমি বিহু আগদিনা যেনেকৈ উৰুকা পালন কৰোঁ তেওঁলোকে মানে সেই সন্ধিয়া দিনাখনি শুভ সন্ধিয়া আয়োজন কৰে আৰু সেই সন্ধিয়া দিনাখনিয়ে গোটেই ঘৰ ৰমক জমক কৰি জিলিকাই তোলে নিজৰ ঘৰৰ লগতে মানে তেওঁলোকে গীৰ্জা ঘৰবিলাকো নতুন ৰং ৰূপেৰে মানে সজাই তোলে বৰহলা পাওঁ হৈছোগে আৰু বেছি দূৰ নাই মই যদি বৰহলালৈ আহোঁ ন তেতিয়া এই ৰাস্তাটোতে বেছিকৈ এক্সিডেণ্ট হোৱা দেখা পাওঁ মানে কথাটো কি মই আজিলৈকে ধৰিব নোৱাৰিলোঁ আৰু সেইটো কাৰণে মানে বেছিকৈ হৰ্ণটো মই মাৰি আহিবলগীয়া হৈছে তো ব'লক আৰু বৰহলা টাউন পাওঁ হৈছোগে আৰু বেছি দূৰ নাই আৰু এতিয়া মই বৰহলা টাউনৰ মাজেদি ওলাই আহিছোঁ আৰু এই বৰহলা টাউনৰ একেবাৰে শেষ মূৰত মানে এইডোখৰ পাওঁ হৈছোহি আৰু এইডোখৰত মানে দেওবাৰে সাপ্তাহিক বজাৰ এখন বহে আৰু এই বজাৰখনলৈও মই কেতিয়াবা আহোঁ মাজে সময়ে আজি যিহেতু শুক্ৰবাৰ সেইটো কাৰণে বজাৰ চজাৰ নাই আৰু এতিয়া বজাৰ পাৰ হৈ আহিলোঁ আগতে মানে ৰাস্তাটো বেয়া আছিল এতিয়া ধুনীয়া কৰিলে বৰহলা টাউন পাৰ হৈ অহাৰ পাছতে আপোনালোকে এখন চাহৰ বাগান পাব চাহৰ বাগানখন পাৰ হৈ এটা বাওঁফালে মানে এতিয়া মই পামগৈ বাওঁফালে এটা তেল ডিপু আছে আৰু তেল ডিপুটো পাৰ হৈ আপোনালোকে তিনিআলি এটা পাব তিনিআলিটো আপোনালোকে সোঁফালে সোমাই দিব লাগিব যিটো নেকি কোৱা হয় চিনামৰা ৰোড তো ব'লক বেছি দেৰি নকৰোঁ দেখিছে তিনিআলি পাইছোহি আৰু ইয়াৰ পৰা প্ৰায় 5 কিলোমিটাৰমান হ'ব আৰু আজি 25 ডিচেম্বৰ দিনা ৰাতিপুৱাই তেওঁলোকে গা পা ধুই নতুন সাজ পোছাক পৰিধান কৰি গীৰ্জাঘৰলৈ আহে গীৰ্জাঘৰলৈ আহোঁতে তেওঁলোকে হাতত এখন পুথি লৈ আহে পুথিখনৰ নাম হ'ল বাইবেল মানে খ্ৰীষ্টিয়ানসকলৰ ধৰ্মগ্ৰন্থ তো গাইছ সেয়া দেখিছে গেটখন মানে জিলিকিছে মানে পাওঁ হৈছোগে আৰু মোৰ লগৰ কেইজনো আহি আছে পোৱাহি নাই বৰ্তমানত ঘৰৰ পৰা 15 কিলোমিটাৰ দূৰত আহি পাইছোহি এতিয়া চাংপাং বস্তি নামৰ মেইন গেটখনৰ ওচৰত গেটখন মই আপোনালোকক দেখুৱাই আছোঁ অলপমান টাইম মানে মই ৰ'ব লাগিব লগৰ কেইজন পোৱাহি নাই 10 মিনিটৰ মূৰত পাই গ'লহি ব'ল তো এতিয়া যাব লাগে মানে চিনি নাপায় কাৰণে মই অলপ ৰখি দিছিলোঁ তো এতিয়া পালেহি লোকেশ্যনটো অলৰেডি দি থৈ আছে তেওঁলোকক মানে মোৰ দাদা এজন কালিয়ে অহা আৰু সেই দাদাজনৰ কাৰণে আহিবলগীয়া হৈছে ইয়াত দেখিছে অলপ আপত উঠিছোহি মানে আমি ইমান ওপৰলৈও নাযাওঁ আলহী বুলিয়ে ধৰক আৰু ইয়াত দেখিছে এতিয়া আমি বাওঁফালে সোমাই দিম আৰু বাওঁফালে অলপমান গৈ আপোনালোকে দেখিব এটা গীৰ্জাঘৰ গাড়ীখন মানে ফ্ৰণ্টত ৰাখিলে বেয়া হ'ব সেইটো কাৰণে অলপমান আগলৈ দি ৰাখোঁ বুলি ভাবিছোঁ মানে মোৰ দাদাজন ইয়াতে আছে বৰ্তমানত মোক মানে কালিয়ে মাতিছিলে ঘৰৰ কিছুমান কাম কাজৰ কাৰণে আহিব নোৱাৰিলোঁ তো সেইটো কাৰণে আজি আহিবলগীয়া হ'ল বাৰু বাদ দিয়ক এতিয়া গাড়ী ইয়াতে ৰখাওঁ ব'লক নাই কেমেৰাটো লৈ লওঁ ভিডিঅ' অলপ কৰিম যে A few minutes later.
এইটোৱে হ'ল গীৰ্জাঘৰ। আমাৰ যেনেকৈ মঠ মন্দিৰ থাকে তেওঁলোকৰ এটা গীৰ্জাঘৰ থাকে, মানে এইটোৱেই তেওঁলোকৰ ধৰ্মৰ স্থল। আৰু এতিয়া মই গম পোৱা মতে ভিতৰত মানে খেল হৈ আছে, মানে অলপ সোনকালে পোৱা হ'লে আৰু কিবা কিবি খেল আপোনালোকক দেখাব পাৰিলোহেঁতেন। খেল মানে পুৰা ফানী টাইপৰ হৈ আছে, এয়া দেখিছে। মানে খেলখনৰ মূল ৰহস্যটো বুজি পোৱা নাই যদিও মানে আমাৰ হাঁহি উঠিছে। তো বলকচোন বাৰু আৰু অলপ চাই যাওক। খেলখন চাগে অলপমান হ'লেও ধৰিব পাৰিছে। এখন পৰ্দা কাপোৰ আছে দেখিছে, এইফালে দুজন আৰু সিফালে দুজন। এজনে সিজনৰ নাম ক'ব লাগিব, যদি ছেমকৈ মিলি যায়, এজনে কোৱা মতে সেইজন যদি উঠে তেতিয়া মানে সেইজন জিকিব আৰু। তেওঁলোকে মানে এনেকৈ কৰি বহুত খেল খেলিলে আৰু একেবাৰে শেষত মানে এতিয়া পুৰস্কাৰ বিতৰণ কৰিছে। সকলোবিলাক কৰি হোৱাৰ পাছত তাৰ আশীৰ্বাদ ল'লে, মানে মিলা প্ৰীতিৰে সকলোৰে লৈ মানে খাব লাগে আৰু। তো ব'লক দেৰি নকৰোঁ, আমি হয়তো মূৰলৈ যাব লাগিব। এয়া দেখিছে, এইখনেই মোৰ ভাতৰ থালি আৰু এইফালে কেইজনমানে থিয় হৈ খাই আছে আৰু এজন মোৰ লগৰজন, এইজনক খাহি দেখিছে নহয়। আৰু এইফালে তেওঁলোক মানে যোনে যেনেকৈ পাৰে লৈছে আৰু খাইছে। এয়া দেখিছে, তেওঁলোকক দেখুৱাই থাকিলে নহয় ন, মই খাব লাগিব এতিয়া। মজা টেষ্টি, মানে বইল কৰাহে আৰু। এয়া লগৰকেইজনে খাই আছে পুৰা। এইফালে দেখিছে পানী বটল আছে আৰু সেয়া মাজত ফল মূল আৰু এইফালে মানে গোটেই খানা বস্তুবিলাক উলিয়াই থৈছে। ইয়াত মানে কোনেও দি নিদিয়েহি, নিজে ল'বগৈ লাগিব। খানা খাই কৰি হৈ গ'ল আৰু এইটো দেখিছে সৰু পানী বটল। মানে এতিয়া বাহিৰলৈ ওলাই আহিছোঁ, প্ৰায় মানুহ মানে ঘৰা ঘৰিয়ে হ'ল। মানে এই সম্প্ৰদায়ৰ লোক এজন আমাৰ দাদাৰ লগত চিনাকি আৰু সেইজনে মতাৰ কাৰণে আহিলোঁ আৰু এপাক, আৰু তেওঁলোকৰ ঘৰতো সোমাই যাম বুলি ভাবিছোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু ইয়াত দেখিছে দাদাহে ৰখি আছে। তো খ্ৰীষ্টমাছৰ সৰু এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোক বাৰু গ'লনে মানে এনেকুৱা পাহাৰীয়া ঠাইলৈ? তো আজি ভিডিঅ'টো ইমান ডোখৰতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো যদি চাই ভাল লাগিলে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব।